ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ইকনমিক্স বিষয়টোৰ সিলেবাসখন হলনি হৈছে আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে এই সিলেবাসখন যে হলনি হৈছে এই কথাটো গম পোৱা নাই তেওঁলোকে পুৰণা সিলেবাসৰ আধাৰত পুৰণা কিতাপবিলাককে তেওঁলোকে পঢ়ি আছে সেই কাৰণে মই ছাত্ৰ ছাত্ৰীসকলক নতুন সিলেবাসখনৰ বিষয়ে অৱগত কৰিবৰ কাৰণে আজি ভিডিঅটো বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে দাঙি ধৰিব বিচাৰিছো আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলে 6/1/2020 চনত এখন নটিফিকেশন ওলাইছিলে তাৰ পৰা নটিফিকেশনখন হৈছিলে ইট ইজ নটিফাইড টু অল কনসাৰ্ন ডেট দ্য আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল হেজ ডিসাইডেড এ ৰিভিজন ইন দ্য সিলেবাস অফ দ্য সাবজেক্ট ইকনমিক্স ফৰ দ্য গ্ৰেটাৰ ইণ্টাৰেষ্ট অফ দ্য ষ্টুডেণ্টছ so as to give a project work in class 12 as follows তাৰমানে 6/1/2020 চনত এখন তেওঁলোকে নটিফিকেশন উলিয়াইছিলে এখন আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলে সেই নটিফিকেশনখনতে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ ইকনমিক্সৰ সিলেবাসখন হলনি কৰিছিল আগৰখনতকৈ হলনি হৈ গৈছিলে আৰু নতুন সিলেবাস মতে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত মাইক্ৰ ইকনমিক্সৰ 5টা ইউনিট দিছিলে আৰু ষ্টেটিষ্টিক্সৰ 3টা ইউনিট অন্তৰ্ভুক্ত কৰা হৈছিলে আৰু হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ কাৰণে মাইক্ৰ ইকনমিক্সৰ 5টা ইউনিট আৰু ইণ্ডিয়ান ইকনমিক্সৰ 4টা ইউনিট অন্তৰ্ভুক্ত কৰিছিলে আৰু তাৰোপৰি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ কাৰণে এটা 20 নম্বৰ এটা প্ৰজেক্ট ৱৰ্ক ইয়াত নিৰ্ধাৰণ কৰি দিয়া হৈছিলে তেওঁলোকৰ কাৰণে গতিকে ইকনমিক্সৰ সিলেবাসখন 2006/1/2020 চনৰ নিৰ্দেশ মৰ্মে বা তেওঁলোকৰ নটিফিকেশন মতে হলনি হৈ গৈছিলে যেহেতু মই আজিৰ ভিডিঅ'টোত কেৱল হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ সিলেবাসখনৰ বিষয়েহে আলোচনা কৰিব বিচাৰিছো বিশেষকৈ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলক সিলেবাসখন অসমীয়াত বুজাই দিবৰ কাৰণে এই ভিডিঅ'টো মই দাঙি ধৰিছো গতিকে আজিৰ ভিডিঅ'টোত মই হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ বিষয়ে আলোচনা নকৰো বেলেগ এটা ভিডিঅ' আকৌ মই হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ কাৰণে দিম আজি কেৱল হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেওঁলোকৰ সিলেবাসখন মই দাঙি ধৰিছো আৰু তেওঁলোকক যিমান পাৰো অসমীয়াত ছাত্ৰ ছাত্ৰীসকলৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলক বুজাই দিবলৈ চেষ্টা কৰিছো এখন হৈছে নটিফিকেশনখনৰ এতিয়া আমি আহো ইউনিট ওয়াইজ তেওঁলোকৰ ডিস্ট্ৰিবিউশন অফ কোৰ্স কন্টেন্ট প্ৰথম তেওঁলোকৰ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ প্ৰথম যেটো ইউনিট 1 এটো ইন্ট্ৰোডাকশন বুলি কোৱা হৈছে তাত মাৰ্কস আছে 4 ইয়াত দিয়া হৈছে হোৱাট ইজ মাইক্ৰ ইকনমিক্স ব্যক্তিগত অৰ্থবিজ্ঞান কি সেন্ট্ৰেল প্ৰবলেমছ অফ এন ইকনমি অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাসমূহ প্ৰডাকশন পসিবিলিটি কাৰ্ভ উৎপাদন সম্ভাৱনাৰ ৰেখা এণ্ড অপৰচুনিটি কষ্ট সুযোগ দিয়ে এইখিনি দাঙি ধৰা হৈছে ইন্ট্ৰোডাকশন চেপ্টাৰটোত এটোত 4 নম্বৰ আহিব 4 নম্বৰ দিয়া হৈছে তাৰপিছত ইউনিট 2 আহিছে কনজিউমাৰ্ছ ইকুইলিব্ৰিয়াম এণ্ড ডিমান্ড উপভোক্তাৰ ভাৰসাম্যতা আৰু চাহিদা ইয়াত মাৰ্কস দিছে 13 কনজিউমাৰ্ছ ইকুইলিব্ৰিয়াম বুলি কোৱাৰ লগে লগে উপভোক্তাৰ ভাৰসাম্যতাত কি পঢ়িব লাগিব মিনিং এণ্ড এটেইনমেন্ট অফ ইকুইলিব্ৰিয়াম থ্ৰু ইউটিলিটি এপ্ৰোচ 1 and 2 কমোডিটি কেसेस তাৰমানে চাহিদা বিশ্লেষণৰ যোগেদি আমি উপভোক্তাসকলৰ ভাৰসাম্যতা কেনেকৈ অৰ্জন কৰে সেই বিষয়ে আলোচনা কৰিব লাগিব আৰু এই ক্ষেত্ৰত আমি এটা দ্ৰব্য আৰু দুটা দ্ৰব্যৰ বিষয়ে আলোচনা কৰিব লাগিব অৰ্থাৎ 1 and 2 কমোডিটি কেसेस এটা দ্ৰব্যৰ বিষয়ে পঢ়িব লাগিব দুটা দ্ৰব্যৰ যোগেদিও কেনেকৈ ভাৰসাম্যতা অৰ্জন কৰে সেই বিষয়ে পঢ়িব লাগিব ইয়াৰ পিছত দিছে ডিমান্ড চাহিদা কনসেপ্ট অফ ডিমান্ড চাহিদাৰ ধাৰণা ডিটাৰমিনেশন অফ ডিমান্ড নিৰ্ধাৰকসমূহ ডিমান্ডৰ চাহিদাৰ ডিমান্ড শিডিউল চাহিদাৰ অনুসূচী ডিমান্ড কাৰ্ভ চাহিদাৰ ৰেখা তাৰপিছত দিলে মাৰ্কেট ডিমান্ড বজাৰ চাহিদা মুভমেন্ট এলং এণ্ড শিফট ইন ডিমান্ড কাৰ্ভ চাহিদা ৰেখাডালৰ পৰিৱৰ্তন কেনেকৈ হয় মুভমেন্ট হয় আৰু কেনেকৈ শিফট হৈ যায় স্থানান্তৰ হয় এই বিষয়ে পঢ়িব লাগিব প্ৰাইস ইলাস্টিসিটি অফ ডিমান্ড চাহিদাৰ দৰ স্থিতিস্থাপকতা মেজাৰমেন্ট অফ প্ৰাইস ইলাস্টিসিটি কেনেকৈ চাহিদাৰ দৰ স্থিতিস্থাপকতা যোগ কৰা হয় মেজাৰমেন্টখিনি লাগিব আৰু তাৰ কাৰণে কি লাগিব পাৰ্চেন্টেজ শতকৰা মেথড লাগিব টোটাল এক্সপেন্ডিচাৰ মুঠ ব্যয় মেথডটো লাগিব এণ্ড জিওমেট্ৰিক মেথড আৰু জ্যামিতিক পদ্ধতিটো লাগিব এইখিনি ইউনিট 2 ত পঢ়িব লাগিব তাত 13 মাৰ্কস দিয়া হৈছে তাৰপিছত ইউনিট 3 লে আহিছো প্ৰডিউচাৰ বিহেভিয়াৰ এণ্ড সাপ্লাই ইয়াত উৎপাদনকাৰী আচৰণ আৰু যোগানৰ বিষয়ে পঢ়িব লাগিব ইয়াত মাৰ্কস দিয়া হৈছে 15 প্ৰডাকশন ফাংচন returns to factor and returns to scale উৎপাদন কাৰ্য থাকিব ইয়াত প্ৰতিদান উপাদানৰ প্ৰতিদান আৰু returns to scale প্ৰতিদান বিধিৰ বিষয়ে আমি
প্ৰতিদানৰ মাত্ৰাৰ বিষয়ে পঢ়িব লাগিব তাৰপিছত আহিলে সাপ্লাই মাৰ্কেট যোগান মাৰ্কেট সাপ্লাই বজাৰ চাহিদা বজাৰ যোগান ডিটাৰমিনেশ্যন অফ সাপ্লাই যোগানৰ নিৰ্ণায়কসমূহ সাপ্লাই শিডিউল যোগানৰ অনুসূচী সাপ্লাই কাৰ্ভ যোগান ৰেখা তাৰপিছত লাগিব মুভমেণ্ট এলং এণ্ড শিফ্ট ইন সাপ্লাই কাৰ্ভ যোগান ৰেখাৰ পৰিৱৰ্তন আৰু কেনেকৈ যোগান ৰেখা স্থানান্তৰ হয় সেইখিনি পঢ়িব লাগিব প্ৰাইচ ইলাষ্টিচিটি অফ সাপ্লাই যোগানৰ দৰ স্থিতিস্থাপকতা মেজাৰমেণ্ট অফ প্ৰাইচ ইলাষ্টিচিটি অফ সাপ্লাই যোগানৰ দৰ স্থিতিস্থাপকতাৰ পৰিমাপ পদ্ধতিসমূহ ইয়াত পাৰ্চেণ্টেজ লাগিব শতকৰা মেথড লাগিব আৰু জ্যামিতিক মেথড পঢ়িব লাগিব জ্যামিতিক মেথড আৰু পাৰ্চেণ্টেজ মেথড শতকৰা মেথডটো পঢ়িব লাগিব তাৰপিছত আহিলে কষ্ট এণ্ড ৰেভিনিউ ব্যয় আৰু আয় কনচেপ্ট অফ কষ্ট ব্যয়ৰ ধাৰণা শৰ্ট ৰান কষ্ট কাৰ্ভ হ্ৰস্বকালীন ব্যয় ৰেখা ফিক্সড এণ্ড ভেৰিয়েবল কষ্ট স্থিৰ আৰু পৰিৱৰ্তনশীল ব্যয় টোটেল এভাৰেজ এণ্ড মাৰ্জিনেল কষ্ট সৰ্বমুঠ গড় আৰু প্ৰান্তীয় ব্যয় এইকেইটা পঢ়িব লাগিব কনচেপ্ট অফ ৰেভিনিউ আয়ৰ ধাৰণা টোটেল এভাৰেজ এণ্ড মাৰ্জিনেল ৰেভিনিউ মুঠ গড় আৰু প্ৰান্তীয় আয় এণ্ড দেয়াৰ ৰিলেশ্যনশ্বিপ আৰু সেইকেইটাৰ সম্পৰ্ক বিষয়ে পঢ়িব লাগিব প্ৰডিউচাৰ্ছ ইকুইলিব্ৰিয়াম উৎপাদনকাৰীৰ ভাৰসাম্যতা উইথ দ্য হেল্প অফ MC&MR মানে উৎপাদনকাৰী ভাৰসাম্যতা প্ৰান্তিক ব্যয় আৰু প্ৰান্তিক আয়ৰ সহায়ত ব্যাখ্যা কৰিব লাগিব তাৰপিছত আহিলে ইউনিট 4 ফৰ্মছ অফ মাৰ্কেট এণ্ড প্ৰাইচ ডিটাৰমিনেশ্যন বজাৰৰ গঠন আৰু প্ৰাইচ ডিটাৰমিনেশ্যন দৰ নিৰ্ধাৰণৰ বিষয়ে পঢ়িব লাগিব ইয়াত মাৰ্কছ দিয়া আছে 10 ফৰ্মছ অফ মাৰ্কেট বজাৰৰ গঠন ইয়াত বজাৰ লাগিব পাৰফেক্ট কম্পিটিশ্যন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ মনোপলি একচেটিয়া বজাৰ মনোপলিষ্টিক কম্পিটিশ্যন একচেটিয়াধৰ্মী প্ৰতিযোগিতামূলক বজাৰ বা পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ দেয়াৰ মিনিং এণ্ড ফিচাৰ এই বজাৰকেইখনৰ অৰ্থ আৰু তাৰ বৈশিষ্ট্যখিনি জানিবলৈ দিছে তাৰপিছত দিছে প্ৰাইচ ডিটাৰমিনেশ্যন দৰ নিৰ্ধাৰণ আণ্ডাৰ পাৰফেক্ট কম্পিটিশ্যন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ দৰ নিৰ্ধাৰণ ইকুইলিব্ৰিয়াম প্ৰাইচ ভাৰসাম্য দৰ ইফেক্ট অফ শিফ্ট ইন ডিমাণ্ড এণ্ড ছাপ্লাই আৰু বজাৰৰ চাহিদা আৰু যোগান ৰেখাৰ পৰিৱৰ্তন হোৱাৰ লগে লগে ইকুইলিব্ৰিয়াম প্ৰাইচ বা ভাৰসাম্য দৰত কি পৰিৱৰ্তন হৈছে প্ৰভাৱ পৰিছে সেই বিষয়ে পঢ়িব লাগিব তাৰপিছত আহিলে 5 নম্বৰ ইউনিট 2 সিম্পল এপ্লিকেশ্যনছ অফ টুলছ এণ্ড ডিমাণ্ড এণ্ড ছাপ্লাই কাৰ্ভ চাহিদা আৰু যোগান ৰেখাৰ কিছুমান মানে ব্যৱহাৰ এপ্লিকেশ্যন ইয়াত আমি পঢ়িব লাগিব 8 নম্বৰ দিয়া হৈছে চেঞ্জ ইন কষ্ট কণ্ডিশ্যন এণ্ড ইটছ ইম্পেক্ট অন দি ফৰ্মছ এণ্ড মাৰ্কেট ছাপ্লাই কেনেকৈ ব্যয়ৰ অৱস্থাবিলাক পৰিৱৰ্তন হোৱাৰ লগে লগে মাৰ্কেটৰ ছাপ্লাই ৰেখাত কি পৰিৱৰ্তন ঘটিব সেইখিনি চাব লাগিব জ্যামিতিক মেথড টু ডিটাৰমাইন দ্য ইলাষ্টিচিটি অফ ছাপ্লাই বা যোগানৰ স্থিতিস্থাপকতাৰ ক্ষেত্ৰত জ্যামিতিক মেথডটো পঢ়িব লাগিব ইফেক্টছ অফ টেক্সেশ্যন কৰৰ ওপৰত প্ৰভাৱ পঢ়িব লাগিব পাৰ ইউনিট টেক্স প্ৰতিটো গোটৰ কৰ লামচাম টেক্স নামমাত্ৰ কৰ প্ৰাইচ চেলিং এণ্ড প্ৰাইচ ফ্ল'ৰ প্ৰাইচৰ এইকেইটা সীমা আৰু প্ৰাইচৰ নিম্নতম প্ৰাইচৰ বিষয়ে আমি পঢ়িব লাগিব এইখিনি হৈছে ইউনিট মানে পাৰ্ট 1 পাৰ্ট এইখিনিলৈকে পঢ়িব লাগিব 5টা চেপ্টাৰ ইয়াত দিয়া হৈছে ইয়াৰ পিছত আমি পাৰ্ট বি লৈ আহোঁ ইয়াত ষ্টেটিষ্টিক্স ফৰ ইকনমিক্স থাকিব ইয়াৰ ইউনিট এইটো 6 বুলি কোৱা হ'ব ইয়াৰ ইন্ট্ৰডাকশ্যন থাকিব মাৰ্কছ থাকিব 5 ডেফিনেশ্যন নেচাৰ এণ্ড স্কোপ অফ ইকনমিক্স ইয়াত আমি কি পঢ়িব লাগিব অৰ্থবিজ্ঞানৰ ডেফিনেশ্যন সংজ্ঞা প্ৰকৃতি আৰু পৰিসৰৰ বিষয়ে পঢ়িব লাগিব মিনিং এণ্ড স্কোপ অফ ষ্টেটিষ্টিক্স পৰিসংখ্যা বিজ্ঞানৰ অৰ্থ আৰু পৰিসীমাৰ বিষয়ে পঢ়িব লাগিব ইম্পৰ্টেন্স অফ ষ্টেটিষ্টিক্স ইন ইকনমিক্স অৰ্থনীতিত পৰিসংখ্যা বিজ্ঞানৰ আৱশ্যকতাৰ বিষয়ে পঢ়িব লাগিব তাৰপিছত যেটো 7 নম্বৰ চেপ্টাৰ ইউনিট এটো দিয়া হৈছে কালেকশ্যন এণ্ড অৰ্গেনাইজেশ্যন অফ ডাটা তথ্য সংগ্ৰহ আৰু তাক কেনেকৈ অৰ্গেনাইজেশ্যন কৰা হ'ব কেনেকৈ তাক মানে তথ্যখিনি কেনেকৈ ব্যৱহাৰ কৰা হ'ব এইখিনি ইয়াত আলোচনা কৰিব লাগিব কালেকশ্যন অফ ডাটা তথ্য সংগ্ৰহ সোৰ্চেছ অফ ডাটা তথ্যৰ উৎস প্ৰাইমেৰী এণ্ড সেকেন্ডাৰী প্ৰাথমিক আৰু গৌণ তথ্য মেথডছ অফ কালেক্টিং ডাটা তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ সব ইম্পৰ্টেন্ট সোৰ্চেছ অফ সেকেন্ডাৰী ডাটা মানে গৌণ তথ্যৰ কিছুমান উৎস সেন্সাস অফ ইণ্ডিয়া এণ্ড নেশ্যনেল চেম্পল সাৰ্ভে আমি ভাৰত নেশ্যনেল চেম্পল সাৰ্ভে যেটো সেন্সাস সেইখিনি পঢ়িব লাগিব তাৰ অৰ্গেনাইজেশ্যন চাব লাগিব তাৰপিছত লাগিব অৰ্গেনাইজেশ্যন অফ ডাটা কেনেকৈ ডাটাখিনি মানে তথ্যখিনি ব্যৱহাৰ কৰা হ'ব
মিনিং এণ্ড টাইপছ অফ ভেৰিয়েবলছ যিবিলাক উপাদানবিলাকৰ অৰ্থবিলাক চাব লাগিব ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন আমি চাব লাগিব ইয়াত তাৰপিছতে প্ৰেজেণ্টেশ্যন অফ ডাটাবিলাক কেনেকৈ ব্যৱহাৰ কৰা প্ৰেজেণ্ট কৰা হ'ব এইটো পঢ়িব লাগিব টেবুলেশ্যন এণ্ড ডায়াগ্ৰামেটিক প্ৰেজেণ্টেশ্যন অফ ডাটাবিলাক কেনেকৈ টেবুলৰ সহায়ত বা চিত্ৰৰ সহায়ত প্ৰেজেণ্ট কৰা হ'ব উপস্থাপন কৰা হ'ব সেইখিনি ইয়াত পঢ়িব লাগিব তাৰপিছত ইয়াত কেইটামান দিয়া হৈছে প্ৰেজেণ্টেশ্যন ডাটা প্ৰেজেণ্টেশ্যন কৰা কেইটা মেথড দিছে এটা হৈছে জ্যামিতিক ফৰ্ম বাৰ ডায়েগ্ৰাম থাকিব ইয়াত পাই ডায়েগ্ৰাম থাকিব তাৰপিছত ফ্ৰিকুৱেঞ্চি ডায়েগ্ৰাম ইয়াতো থাকিব হিষ্টগ্ৰাম থাকিব পলিগন থাকিব আৰু অজিব থাকিব এইকেইটা থাকিব তাৰপিছত এৰিথমেটিক লাইন থাকিব ইয়াত গ্ৰাফ থাকিব টাইম চিৰিজ গ্ৰাফ এইবিলাকৰ অসমীয়া ক'বলৈ অসুবিধা গতিকে এইখিনি তোমালোকে এনেকৈ ক'লেও তোমালোকে নিশ্চয় বুজি পাবা তাৰপিছত আহিলে যিটো 8 নম্বৰ চেপ্টাৰ এইটো হৈছে ষ্টেটিষ্টিকেল টুলছ এণ্ড ইণ্টাৰপ্ৰিটেশ্যন ইয়াত মাৰ্কছ দিয়া আছে 30 বহুত নম্বৰ দিয়া আছে ইয়াত আমি যথেষ্ট কিছুমান অংক কৰিব লাগিব ষ্টেটিষ্টিক্স কৰিব লাগিব মেজাৰ্ছ অফ চেণ্ট্ৰেল টেণ্ডেঞ্চি কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ ইয়াত মিন লাগিব চিম্পল এণ্ড ৱেইটেড মিন লাগিব মিডিয়ান লাগিব মধ্যমা আৰু মুড বহুলক লাগিব মেজাৰ্ছ অফ ডিছপাৰচন ইয়াত লাগিব এবছলিউট ডিছপাৰচন ৰেঞ্জ কোৱাৰ্টাইল ডেভিয়েশ্যন মিন ডেভিয়েশ্যন এণ্ড ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন এইকেইটা লাগিব দেই ডিছপাৰচন লাগিব ৰেঞ্জ লাগিব প্ৰসাৰ তাৰপিছতে লাগিব প্ৰসাৰৰ পিছতে লাগিব আমাক মিন ডেভিয়েশ্যন আৰু ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন মানে তাৰপিছত লাগিব ৰিলেটিভ ডিছপাৰচন কোএফিচিয়েণ্ট অফ কোৱাৰ্টাইল ডেভিয়েশ্যন লাগিব কোএফিচিয়েণ্ট অফ মিন ডেভিয়েশ্যন এণ্ড কোএফিচিয়েণ্ট অফ ভেৰিয়েশ্যন এইকেইটা লাগিব তাৰপিছত লৰেঞ্চ কাৰ্ভৰ বিষয়ে পঢ়িব লাগিব মিনিং এণ্ড ইটছ এপ্লিকেশ্যন আমি লৰেঞ্চ কাৰ্ভটো পঢ়িব লাগিব দেই তাৰপিছতে আহিলে কোৰিলেশ্যন পঢ়িব লাগিব সহসম্বন্ধৰ বিষয়ে পঢ়িব লাগিব মিনিংটো লাগিব কোৰিলেশ্যনৰ স্কেটাৰ্ড ডায়েগ্ৰাম বিস্তৃত যিবিলাক চিত্ৰ সেইবিলাক লাগিব মেজাৰ্ছ অফ কোৰিলেশ্যনত জোখমাখ কৰিবৰ কাৰণে কালকুলেশ্যনছ মেথড সেইটো পঢ়িব লাগিব কালকুলেশ্যনৰ মেথডটো পঢ়িব লাগিব টু ভেৰিয়েবল আনগ্ৰুপ ডাটাত পঢ়িব লাগিব মানে গ্ৰুপ নোহোৱা ডাটাৰ দুটা ভেৰিয়েবল যিটো আনগ্ৰুপ ডাটাৰ ক্ষেত্ৰত কালকুলেশ্যন কোৰিলেশ্যনটো পঢ়িব লাগিব এণ্ড স্পিয়াৰমেন ৰেংক কোৰিলেশ্যন স্পিয়াৰমেনৰ ৰেংক কোৰিলেশ্যন মেথডটো পঢ়িব লাগিব ইন্ট্ৰডাকশ্যন টু ইণ্ডেক্স নাম্বাৰৰ মানে পৰিচয়টো আমাক দিব ইয়াত পঢ়িব লাগিব আমি মিনিং ইণ্ডেক্স নাম্বাৰৰ অৰ্থ টাইপছ ইণ্ডেক্স নাম্বাৰৰ টাইপছটো পঢ়িব লাগিব কি ভাগত আছে ইণ্ডেক্স নাম্বাৰ হোলচেল প্ৰাইচ ইণ্ডেক্স পাইকাৰী দৰ সূচকাংক কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স উপভোক্তাৰ দৰ সূচকাংক অফ ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন ঔদ্যোগিক উৎপাদনৰ ক্ষেত্ৰত উপভোক্তাৰ দৰ সূচকাংক তাৰপিছত লাগিব ইউজেছ অফ ইণ্ডেক্স নাম্বাৰ সূচক সংখ্যাৰ ব্যৱহাৰ ইনফ্লেশ্যন এণ্ড ইণ্ডেক্স নাম্বাৰ মুদ্ৰাস্ফীতি আৰু সূচক সংখ্যাৰ ব্যৱহাৰ ফৰ অল নিউমেৰিকেল প্ৰব্লেমছ এণ্ড সলিউশ্যনছ দ্য এপ্ৰপ্ৰিয়েট economic interpretation may be attempted. This means that students need to solve the problem and provide interpretation for the result derived. এই যিখিনি আমাক ইণ্ডেক্স নাম্বাৰৰ বিষয়ে তাৰ কিছুমান নিউমেৰিকেল প্ৰব্লেম বা সলিউশ্যন ইয়াত কৰিবলৈ দিব ইণ্ডেক্স নাম্বাৰ ধৰি লোৱা লাষ্ট পে মেথড পাৰ্চি মেথড এনেকুৱা ফিচাৰ্ছ মেথড এই মেথডত আমি ইণ্ডেক্স নাম্বাৰ উলিয়াব লাগিব গতিকে এইখিনিয়ে হৈছে থুলমূলকৈ বা বিস্তৃতভাৱে মই থুলমূল যিখন আছিলে চিলেবাছ বহলাই মই আলোচনা কৰি দিলোঁ ইয়াত তোমালোকক কেইখনমান টেক্সট বুকো দিছে মাইক্ৰ' ইকনমিক্স NCERT উলিওৱা ষ্টেটিষ্টিক্সো দিছে ফৰ ইকনমিক্স পাব্লিছ হোৱা এখন ইংলিছতো উলিয়াইছে অসমীয়াতো উলিয়াইছে ব্যক্তিগত অৰ্থবিজ্ঞান পৰিচয় অৰ্থনীতিৰ বাবে পৰিসংখ্যা গতিকে এইখনো তোমালোকে লৈ ল'ব পাৰা গতিকে এইখনেই হৈছে নতুন চিলেবাছ তোমালোকে চিলেবাছ নতুনখন ফ'ল' কৰিবা স্কুলত যদিও চিলেবাছখন ফ'ল' কৰা নাছিলা কলেজত কিন্তু বা হায়াৰ ছেকেণ্ডেৰীত চিলেবাছখন ফ'ল' কৰিব লাগিব কাৰণ স্কুলৰ গোটেই কিতাপখনতে চিলেবাছখন সোমাই থাকে সেইখন কিতাপখন পঢ়িলে হৈ যায় কিন্তু কলেজৰ কিতাপবিলাক ৰেফাৰেঞ্চ বুক টাইপৰ তাত গোটেইখন চিলেবাছ হয়তো নাথাকিব পাৰে বা থকাখিনিও আমি গোটেইখিনি পঢ়িবলগীয়া নহ'ব পাৰে সেইকাৰণে চিলেবাছখন তোমালোকে চাবা কাৰণ পুৰণা কিতাপবিলাককে ফ'ল' কৰি নাথাকিবা তোমালোকৰ চিলেবাছ বদলি হৈ গৈছে গতিকে নতুন চিলেবাছ মতে পঢ়িবলৈ চেষ্টা কৰিবা গতিকে আজিলৈ ইমানেই চিলেবাছখন থেংক ইউ